শাস্ত্ৰ অনুসৰি শনিবাৰৰ দিনটো ভগৱানৰ নামত উৎসৰ্গা কৰা হয়, অৰ্থাৎ শনি দেৱতাৰ নামত উৎসৰ্গা কৰা হয়। এই দিনটোত পূজা কৰিলে আৰু কিছু উপায় অৱলম্বন কৰিলে শনিদেৱৰ আশীৰ্বাদ লাভ কৰা হয়। শনিবাৰৰ গুৰুত্ব আৰু অধিক বাঢ়ি যায় শাওণ মাহত। কোৱা হয়, শনিবাৰে কৰা এনে কিছুমান উপায় যদিহে আপুনি অৱলম্বন কৰে তেনেহলে এজন ব্যক্তি কোটিপতিও হ'ব পাৰে। শনিদেৱ হৈছে শিৱৰ গুৰু আৰু সেইবাবে ভোলেনাথৰ ভক্তৰ কেতিয়াও অমংগল নকৰে শনিদেৱে। নমস্কাৰ, আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে শাওণ মাহত কেনেকৈ আপুনি শিৱৰ লগতে শনিদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব তাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। শনিদেৱক ন্যায়ৰ দেৱতা বুলিও কোৱা হয়। কোৱা হয় যে শনিদেৱে এজন ব্যক্তিৰ ভাল বেয়া কামৰ ফলাফল দিয়ে। যাৰ ভাল কাম কৰে অৰ্থাৎ যিয়ে ভাল কাম কৰে সেইসকলে ভাল ফল পায় আৰু যিসকলে বেয়া কাম কৰে তেওঁলোকে বেয়া ফল পায়। একেদৰে শনিৰ আশীৰ্বাদ পাবলৈ শাওণ মাহৰ শনিবাৰটোত অতিকৈ বিশেষ বুলি কোৱা হৈছে। আপোনালোকে শনিবাৰে এনে কিছুমান প্ৰতিকাৰ কৰি পেলাই শনিদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। জ্যোতিষৰ মতে শনিদেৱৰ বাবে উপবাস কৰাটো অতিকৈ উপকাৰী। শনিবাৰৰ দিনটোত অৰ্থাৎ শাওণ মাহৰ প্ৰথমটি শনিবাৰতেই হওক নাইবা আন কেইটা শনিবাৰতো আপোনালোকে আহঁত গছক বিশেষভাৱে পূজা কৰিব পাৰে। এনে অৱস্থাত সন্ধিয়া আহঁত গছৰ তলত পানী আগবঢ়াই তিল তেলৰ চাকি জ্বলাওক। এনেকুৱা কৰিলে শনিদেৱ সন্তুষ্ট হ'ব আৰু ভক্তৰ মনৰ ইচ্ছা পূৰণ কৰিব। যদি এই প্ৰতিকাৰটো আপোনালোকে শনিবাৰে নিয়মিতভাৱে কৰে তেনেহলে খুব সোনকালে আপোনালোকে অলৌকিক প্ৰতিকাৰ লাভ কৰিব। দ্বিতীয়তে আপোনালোকে শনিবাৰে কাউৰীক ৰুটি খুৱাব পাৰে। কাউৰীক ৰুটি খুৱালেও শুভ ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। শনিদেৱ সন্তুষ্ট হৈ ভক্তৰ মনৰ কামনা পূৰণ কৰে। এই প্ৰতিকাৰ কৰিলে এজন ব্যক্তিয়ে ডাঙৰ সমস্যাৰ পৰা মুক্তি পায় আৰু জীৱনলৈ আহি থকা বিপদবোৰ আঁতৰি যায়। শাস্ত্ৰত কলা কুকুৰক শনিদেৱৰ বাহন বুলি কোৱা হৈছে। এনে পৰিস্থিতিত ন্যায়ৰ দেৱতাক সন্তুষ্ট কৰিবলৈ আপোনালোকে কলা কুকুৰক ৰুটি খুৱাব পাৰে। ইয়াৰ ফলস্বৰূপে শনিদেৱ সোনকালে সুখী হ'ব আৰু এজন ব্যক্তিৰ শনি দোষ তথা নিজৰ দুখবোৰ আঁতৰি যাব। লগতে ব্যক্তিজন যদিহে ঋণত পোত খাই আছে তেনেহলে ঋণৰ পৰা মুক্তি পাব। দান বৰঙণিৰ গুৰুত্বৰ কথাও শাস্ত্ৰত ব্যাখ্যা কৰা হৈছে। কোৱা হৈছে যে শনিবাৰে দৰিদ্ৰ আৰু আৰ্তজনক দান দিয়াটো খুবেই লাভজনক। আৰু আমি সকলোৱে জানো যে শাওণ মাহত দান দক্ষিণা কৰিলে খুবেই ভাল। শনিবাৰৰ দিনটোত আপোনালোকে কলা ছাতি, কম্বল, দালি, শনিৰ চালিচা, কলা তিল, জোতা, চেণ্ডেল আদি দুখীয়া লোকক যদিহে দান কৰে তেনেহলে নিশ্চয়কৈ শুভ ফল লাভ কৰিব। কোৱা হয় যে শনিবাৰে এই বস্তুবোৰ দান কৰিলে শনিদেৱ বৰকৈ সুখী হয় আৰু ভক্তৰ সকলো দুখ দূৰ কৰে। পবিত্ৰ শাওণ মাহত মহাদেৱক সন্তুষ্ট কৰিবলৈ প্ৰত্যেক সোমবাৰে গাখীৰ, গংগাজল, ধতুৰাৰ ফুল তথা ফল, বেলপাত আদিৰে মহাদেৱক পূজা কৰক। খুব সোনকালে ভগৱান শিৱ সন্তুষ্ট হ'ব। ভগৱান ভোলেনাথৰ প্ৰিয় বাদ্যযন্ত্ৰসমূহৰ ভিতৰত এটা হৈছে ডম্বৰু। আপোনালোকে এই পবিত্ৰ শাওণ মাহত শনিদেৱক সন্তুষ্ট কৰাৰ লগতে ভগৱান ভোলেনাথক সন্তুষ্ট কৰিবৰ কাৰণে ঘৰলৈ কিছুমান বস্তু আনিব পাৰে। তেনেকুৱা 8বিধ বস্তুৰ বিষয়ে জনাম। যি 8বিধ বস্তুৰ ভিতৰত যিকোনো এবিধো যদি আপুনি ঘৰলৈ আনে তেনেহলে খুব সোনকালে আপুনি কিবা নহয় কিবা এটা ভাল ফল লাভ কৰিব। পবিত্ৰ শাওণ মাহত যদিহে ভগৱান ভোলেনাথৰ প্ৰিয় বাদ্য ডম্বৰু আপুনি ঘৰলৈ আনিব পাৰে তেনেহলে ডম্বৰুৰ শব্দই সকলো ঋণাত্মক শক্তি আঁতৰ কৰে। লগতে ঘৰৰ পৰিৱেশো যিহেতুকে পবিত্ৰ কৰি ৰাখে, গতিকে আপোনালোকে ডম্বৰু ঘৰলৈ আনিব পাৰে। ধৰ্মীয় বিশ্বাস অনুসৰি ৰুদ্ৰাক্ষৰ উৎপত্তি শিৱৰ চকু পানীৰ পৰা হৈছিল বুলি বিশ্বাস কৰা হয়। ইয়াক উপাসনাৰ স্থানত ৰখা আৰু ধাৰণ কৰাটো অতিকৈ শুভ বুলি গণ্য কৰা হয়। যদিহে আপোনাৰ ঘৰত ৰুদ্ৰাক্ষ নাই তেনেহলে শাওণ মাহত ৰুদ্ৰাক্ষক ঘৰলৈ আনি ভক্তিৰে উপাসনাৰ স্থানত ৰাখিব পাৰে। এইটো বিশ্বাস কৰা হয় যে ই আপোনাৰ জীৱনত সমৃদ্ধি আনিব। লগতে যদিহে ঘৰত ৰুদ্ৰাক্ষ থাকে তেনেহলে পৰিয়ালত কেতিয়াও ধন আৰু শস্যৰ অভাৱ নহয়। বিবাহিত জীৱনত ই মিঠা। যদিহে আপুনি ৰুদ্ৰাক্ষক ধাৰণ কৰিব বিচাৰিছে তেনেহলে নেতিবাচক শক্তি আপোনাৰ মনৰ পৰা আঁতৰি যাব। তাৰ লগতে শাস্ত্ৰৰ অনুসৰি বেলপাত নিদিয়ালৈকে শিৱৰ উপাসনা অসম্পূৰ্ণ বুলি কোৱা হয়।
মনত ৰাখিব বেলপাত প্ৰদান কৰোঁতে সদায় সেই বেলপাতখিলা যাতে ফটা নহয় সেই কথাও লক্ষ্য ৰাখিব লাগে। এইটো বিশ্বাস কৰা হয় যে ভগৱান শিৱক বেলপাত প্ৰদান কৰি সকলো মনৰ ইচ্ছা পূৰণ কৰিব পাৰে। গতিকে এই শাওণ মাহত আপোনালোকে এটা কাম কৰিব পাৰে যে এজোপা বেলগছ আপুনি নিজেই নিজৰ ঘৰত আনি ৰুই ল'ব পাৰে, যাতে আপুনি প্ৰকৃত বেলপাত নাইবা শুদ্ধ বেলপাত আপুনি প্ৰত্যেকবাৰ শাওণ মাহতে হওক নাইবা শিৱৰ পূজাৰ সময়তে হওক দিব পাৰে। শাওণ মাহত ৰূপৰ খাৰু নাইবা ব্ৰেচলেট পিন্ধাটো শুভ বুলি জনা যায়। এইটো বিশ্বাস কৰা হয় যে এয়া তীৰ্থযাত্ৰাৰ বাবে শুভ যোগ। গতিকে শাওণ মাহত আপোনালোকে আপোনাৰ জীৱন সমৃদ্ধ কৰিবলৈ সোমবাৰে এটা ৰূপৰ খাৰু নাইবা ব্ৰেচলেট আনিব পাৰে। হিন্দু ধৰ্মত ৰূপালী ত্ৰিশূলক অতিকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে। ত্ৰিশূলে পৰিয়ালৰ সকলো ঋণাত্মক শক্তি আঁতৰ কৰে আৰু ঘৰৰ প্ৰতি ইতিবাচক শক্তি আনি দিয়ে। যদিহে ৰূপৰ নোৱাৰে তেনেহ'লে তামৰ ত্ৰিশূলো আপোনালোকে কিনি ঘৰলৈ আনিব পাৰে। এই ত্ৰিশূলডাল যদিহে আপুনি আনি আপোনাৰ নিজৰ পূজাগৃহত স্থাপন কৰে তেনেহ'লে আপোনাৰ ঘৰত সদায়ে সমৃদ্ধি থাকিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি শাওণ মাহত ৰূপ নাইবা তামৰ নাগ ক্ৰয় কৰাটো পৰিয়ালটোৰ কাৰণে অতিকৈ শুভ বুলি জনা যায়। যদিহে আপুনি এজন শিৱ ভক্ত তেনেহ'লে নিশ্চয়কৈ আপুনিও আপোনাৰ ঘৰলৈ এডাল ৰূপৰ নাইবা তামৰ নাগ ক্ৰয় কৰি আনিব পাৰে। প্ৰতিটো পূজাৰ বাবে পৰম্পৰাগত হিন্দু ধৰ্মত গংগাৰ পানী ব্যৱহাৰ কৰা হয়। যদিহে আপোনাৰ ঘৰত গংগাৰ পানী নাই নাইবা গংগাজল নাই নাইবা গংগাজল শেষ হৈছে তেনেহ'লে শাওণ মাহে হৈছে এনেকুৱা এটা পবিত্ৰ মাহ নাইবা উত্তম মাহ য'ত আপোনালোকে গংগাৰ জল কিনি আনিব পাৰে। শাওণ মাহৰ যিকোনো সোমবাৰ এটাত আপোনালোকে গংগাৰ পানী ঘৰলৈ আনিব। যেতিয়া ভগৱান শিৱক এই গংগাৰ পানীৰে অভিষিক্ত কৰা হয় তেতিয়া সকলো মনৰ ইচ্ছা পূৰণ হয় বুলিও বিশ্বাস কৰা হয়। ধৰ্মীয় শাস্ত্ৰ অনুসৰি যদিহে আপুনি সোমবাৰে আপোনাৰ ঘৰলৈ গংগাৰ পানী আনে তেনেহ'লে আপোনাৰ ভাগ্যই আপোনাক সদায় সহায় কৰিব আৰু লগতে আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি আৰু সম্পদ বৃদ্ধি পাব। তাৰ লগতে আপোনালোকে আন এজোপা গছ ঘৰলৈ আনিব পাৰে, সেয়া হৈছে শমী গছ। এই গছ নাইবা এই শমী গছ যদিহে আপোনালোকে ঘৰলৈ আনি ৰোপণ কৰে তেনেহ'লে ভোলেনাথ খুব সোনকালে সুস্থ হয় বুলিও কোৱা হয়। লগতে ভগৱানক সন্তুষ্ট কৰিবলৈ ইয়াৰ পাত আগবঢ়োৱা হয়। গতিকে এই কেইবিধ বস্তুৰ ভিতৰত আপোনালোকে যিকোনো এবিধ যদিহে ঘৰলৈ আনে তেনেহ'লে খুবেই শুভ। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, গতিকে আপোনাৰ বন্ধুবৰ্গৰ লগত নিশ্চয়কৈ আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।